বন্ধুসকল, আপোনালোকে এই যিটো মেচিন হয়, এই মেচিনটো আপোনালোকে কি বুলি কয় মানে জানে। তো গতিকে এই যিটো মেচিন হয়, এই মেচিনটো ইমানেই বেয়া মেচিন হয়, ইমানেই বেয়া মেচিন হয়, ইমানেই বেয়া, ইমানেই সাংঘাতিক মানে মেচিন। একবাৰ ভেঁ 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 বুলি কয় আপোনাৰ কান্দাৰ লগে লগে, শব্দ ওলোৱাৰ লগে লগে আপোনাৰ ডাঙৰ ডাঙৰ প্ৰকাণ্ড প্ৰকাণ্ড আপোনাৰ গছ আপোনাৰ শেষ হৈ যায়। নিমিষতে আপোনাৰ মানে কি হ'ল, এটা জংঘল অৰণ্য, আপোনাৰ ডাঙৰ ডাঙৰ যিকেইটা আমাৰ বৃক্ষ, যিকেইটা আমি বন্ধু বুলি কওঁ, আমাৰ মানুহৰ আমাৰ বন্ধু বুলি কওঁ আমি, যিটো আপোনাৰ বৃক্ষ মানে গছ মানে আমাৰ জীয়াই থকাৰ এটা আমাৰ প্ৰেৰণা, বা আমাক জীয়াই আমি সকলোৱে জানো যে আমি গছৰ পৰাহে আমি অক্সিজেন পাওঁ, আৰু গছে আমাক বহুতখিনি বস্তু দি আছে। গছে আমাক কি দিয়া নাই আপোনালোকে সকলোৱে জানে। গছে আমাক ছাঁ দিয়ে, আপোনাৰ অক্সিজেন দি আছে, যিকেইটা আপোনাৰ নাইট্ৰজেন গেছ হয়, যিকেইটা বেয়া বেয়া যিকেইটা মানে গেছ হয়, সেই বস্তুটো তেওঁ মানে কি হ'ল শোধন কৰে। তাৰপিছত আমাক কি কৰে, অক্সিজেন দি দিয়ে। তাৰপিছত আমাক মানে ধৰক জীৱ জন্তু থাকিবলৈ কাৰণে ধৰক চৰাই চিৰিকটিৰ পৰা ধৰি আদি কৰি এই আশ্ৰয়স্থল হৈ গ'ল, আমি সকলোৱে জানো। আৰু আপোনাৰ বহুত উপকাৰিতা, বহুত মানে আমাক কি দিয়া নাই গছে, বৃক্ষই আমাক কি দিয়া নাই, উদ্ভিদে আমাক কি দিয়া নাই, কিন্তু অথচ আমি তেওঁলোকক কি দিছোঁ। আজিৰ দিনত তেওঁলোকক আমি মৃত্যুদণ্ড দিছোঁ। তেওঁলোকে কোনো ধৰণৰ দুখ কৰা নাই, তেওঁলোকে কোনো ধৰণৰ পাপ কৰা নাই, তেওঁলোকে আমাক কোনো ধৰণৰ অনিষ্ট কৰা নাই, অথচ আমি কিন্তু তেওঁলোকক ইমান ডাঙৰ এটা শাস্তি দি আছোঁ, তেওঁলোকক মৃত্যুদণ্ড আমি দি আছোঁ। গতিকে খুব দুৰ্ভাগ্যজনক কথা। আজি আপোনাৰ ধৰি লওক এই যিটো আপোনাৰ মেচিন হয়, গছ কটা যি মেচিন হয়, এই বস্তুটো ওলোৱাৰ পৰাতো সাংঘাতিক হৈ গ'ল। যে ধৰি লওক মানুহবোৰেও এনেকুৱা মানে হৈ গ'ল, এনেকুৱা হাৰামি মানুহ মানে জন্ম হৈছে নহয়। মানে কিবা এটা অকণমান অসুবিধা এটা হ'লেই ঘৰত, আমাৰ গাঁও অঞ্চলত মই দেখিছোঁ, যে ধৰি লওক ঘৰত অকণমান টকা পইচা কিবা এটা অভাৱ হ'লে এই আপোনাৰ বেপাৰী হয়, তেওঁলোকেও মানে বেপাৰ কৰে মেচিনটো লৈ পেলাই। সিহঁতক গৈ পেলাই কি কৰে, এই আপোনাৰ মানে কি হ'ল, সিহঁতৰ যদি ঘৰত যদি গছ আছে, সেই গছটোক মানে বিক্ৰী কৰি দিয়ে। মানে টকা পইচা অকণমান কিবা এটা অভাৱ অভিযোগ হ'লেই মানে গছটো বিক্ৰী কৰি দিয়ে। আৰু মানে কি হ'ল, মানে গছটো মানে বিক্ৰী কৰিলে বা গছটো কাটিলেই, কিন্তু দ্বিতীয় যে আমি আৰু মানে গছ তেনেধৰণৰে গছজোপা আৰু মানে আমি 10জোপা আমি লগাম বুলি কয়, এটা আমি সৰুতে পঢ়িব পাইছোঁ। মানে এজোপা যদি গছ কাটে, তেতিয়াহ'লে আমি মানে কি হ'ল 10জোপা গছ লগাব লাগে। তো গতিকে সেই যিটো মানে কাম, বা সেই যিটো আমাৰ যি ধৰি লওক গছ লগোৱাৰ যি কথা, মানে 10টাটো বাদে দে, এটাও নলগায়। আৰু আপোনাৰ কোনোবা লোকেও যদি লগায়, লগোৱাটো মই দেখাই নাই। তো যদি কোনোবাই যদি বাই চান্স লগায়, সেইটো নামমাত্ৰ। আমি যোৱাবাৰ আমি দেখিছিলোঁ যে 5 জুন তাৰিখে যিটো বিশ্ব পৰিৱেশ দিৱস হয়, সেইটো সময়তো বহুত লোকে আপোনাৰ মানে গছ লগালে। আনকি কিছুমান লোকেতো মানে কি হ'ল, চৰকাৰে বেয়া পদক্ষেপ লৈছে বুলি মই ক'বলৈ যোৱা নাই, চৰকাৰে ভালেই পদক্ষেপ লৈছে দেই। কিন্তু মানে কি হ'ল, পইচাও দিছে, চব দিছে, পইচা পাতিও লৈছে, কিবা লৈছে। আজি আপুনি ওলাই যায় চাওক যে মানে ধৰি লওক কেইজোপা গছ তেওঁলোকে লগোৱাটো মানে বাচিছে। তো গতিকে ইমান আমি হাৰামি হয়, ইমান আমি মানে নীলাজ্জক আমি মানে মানুহ হয়, আমি গুণী জ্ঞানী বুলি কওঁ, জীৱশ্ৰেষ্ঠ বুলি কওঁ, অথচ ইমান হাৰামি হয়। মানে সেই পইচা কিবা এটা পাম বুলি কোৱাৰ কাৰণে গোটেই মানুহবোৰে ওলাই পেলা গছ লগালে, ফটো উঠি দিছে, ছ'চিয়েল মিডিয়া ফুল হৈ গৈছে। আৰু তেতিয়া এনেকুৱা লাগিছিলে যেন মানে গোটেই পৃথিৱীটোৱে সেউজীয়া হৈ যাব, ধুনীয়া হৈ যাব, গ্ৰীণ হৈ যাব, হৰে ভৰা হৈ যাব, চাৰিওফালে গছেই গছ হৈ যাব, বহুত ভাল লাগি যাব, এনেধৰণৰ মানে অনুভৱ হৈছিল। আৰু বাপাৰে বাপ, মানে ৰাস্তাৰ ফালেতো যাবই নোৱাৰি। ৰাস্তাৰ ফালে মানে শাৰী গছে ইফালে যাব, ইফালেও লগাইছে, ইফালেও লগাইছে। মানে কি হ'ল, ৰাস্তা মানে ফুল, লাইন বাই লাইন মানে গছ লগোৱা আপুনি দেখি পাইছিলোঁ মানে সেইটো সময়ত। অথচ আজি যদি আপুনি চাবলৈ যায়, আজিতো এবছৰো হোৱা নাই, আপুনি যদি চাবলৈ যায়, একজোপা আপুনি গছ আপুনি দেখি নাপাব। ইমান হাৰামি, ইমান আমি নিৰ্লজ্জজনক আমি ব্যক্তি মানুহ হয়। তো গতিকে খুব মানে আমি ইমান মানে জীৱশ্ৰেষ্ঠ বুলি কওঁ, কিন্তু চবতকৈ জীৱৰ মানে শ্ৰেষ্ঠ এনেকুৱা চবতকৈ তলত থকা মানে হয়, চবতকৈ মূৰ্খ, চবতকৈ মানে একেবাৰে নীচ বুলি ক'ব পাৰি। মানে নামটোহে আমি মিছাকৈ আমি নিজে লোৱা নাম হয়তো, আমাকতো জীৱ জন্তুৱে দিয়া নাই, বা বেলেগ জীৱইতো আমাক দিয়া নাই যে ধৰি লওক জীৱশ্ৰেষ্ঠ মানুহ বুলি কয়, আমি নিজে লোৱা হয়। তো গতিকে সেইকাৰণে আমি জীৱশ্ৰেষ্ঠ নহয়। তো গতিকে খুব দুৰ্ভাগ্যজনক কথা। আৰু আপোনাৰ এই মেচিনটোতো মেচিন আৰু ক'বই নালাগে, আজিৰ দিনত মানে শেষ কৰি পেলাইছে। গতিকে এই যি মানে আপোনাৰ মেচিন ওলাইছে, মই এই ভিডিঅ'টিৰ জৰিয়তে, আৰু আপোনালোকেও যদি সহমত, তেতিয়াহ'লে কমেণ্ট কৰক, আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰক। ইমানে যাতে শ্বেয়াৰ কৰক, চেণ্ট্ৰেল গভমেণ্টেই হওক, আমাৰ ষ্টেট গভমেণ্টেই হওক, এটা যাতে পদক্ষেপ লয়, এই যিটো মেচিন হয়, এই মেচিনটো মানে বন্ধ কৰিব লাগে।
বন্ধ এইটোৰ কাৰণে কৰিব লাগে। আৰু যদিও মানে বিক্ৰী কৰে তেতিয়া লাইচেঞ্চৰ ব্যৱস্থা কৰিব লাগে, অনুজ্ঞাপত্ৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে। বিনা যাতে অনুমতিত যাৰ মানে লাইচেঞ্চ থাকিব সিহে যাতে এই মেচিনটো কিনিব পাৰে। গতিকে তেনেধৰণৰ এটা ব্যৱস্থা মানে কৰিব লাগে, যাকে তাকে উধাই মুধাই অপেনলি মানে এই ধৰণৰ মানে মেচিনটো মানে বিকাটো বন্ধ কৰিব লাগে। আপোনাৰ মানে কি হ'ল, আজি য'তে যায় তাতে আপুনি মেচিন পাই যাব, 10-20 হাজাৰ টকা দিলেই মানে মেচিন পাই যাব। তাৰ কাৰণে মানুহবোৰে কিনিবলৈ মানে সুবিধা হৈ গৈছে। আজি সেইটোৰ কাৰণে সুলভ মূল্য হৈ যোৱাৰ কাৰণে, য'তে ত'তে বস্তুটো পাই যোৱাৰ কাৰণে, মেচিনটো পাই যোৱাৰ কাৰণে আজি মানে কি হ'ল, গছ ধৰণৰ যি মানে ইমান ধুনীয়া বস্তুটো আজি মানে শেষ কৰি পেলাইছে। আজি চাওক আপোনাৰ বাতাবৰণৰ কি অৱস্থা হৈছে। আপুনি যদি প্ৰকৃতিপ্ৰেমী, আপুনি যদি সুদূৰ ভৱিষ্যতৰ কথা চিন্তা কৰা এজন যদি ব্যক্তি, আপুনি নিশ্চয় মোৰ কথা সহমত কৰিব বুলি কৈ মই আশা কৰিছোঁ। আৰু পাৰিলে এই ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিব বুলি কৈ মই আশা কৰিছোঁ। যদি আপুনি প্ৰকৃততে এজন যদি মানুহ হয় আৰু মোৰ কথা যদি সহমত হয়, আৰু আমি এই বিষয় লৈ মানুহবোৰক সজাগতাও কৰিব লাগে। চবেই গুণীজ্ঞানী হয়, কিন্তু তথাপিও সজাগতা কৰিব লাগে। ইমানে বেয়া মূৰ্খ মানুহ হয় সিহঁতে, সেইকাৰণে সজাগতা কৰিব লগা হৈছে। আৰু সজাগতা কৰিও কোনো লাভ নাই। মানে এতিয়া ক'লে সিহঁতে চব বুজি পাব, অকণমান পিছতে মূৰ্খ হৈ থাকিব, এনেকুৱা। তো গতিকে এতিয়া চাওক, মই যিটো কৈ আছোঁ যে বাতাবৰণৰ কথাটো, আজি হয় মানে বাতাবৰণ ইমানেই বেয়া হৈছে, আজি ইমানেই বেয়া হৈছে মই দেখিছোঁ বা আপোনালোকেও দেখিছে যে ওচৰৰ এৰিয়াবোৰতহে আজিকালি মানে বৰষুণ দিয়ে। যেন মানে ধৰি লওক আপোনাৰ মানে কি বুলি কয়, আপোনাৰ মানে সেইটো এটা মানে ব্যৱস্থিত এটা কৰি লোৱাৰ নিচিনা। মানে ধৰি লওক আজি এইখিনি অঞ্চলত অকণমান বৰষুণ দিলে, সেইটো অঞ্চলত অকণমান বৰষুণ দিলে, আৰু বৰষুণ দিয়ে মানে ধাৰাসাৰ দিয়ে, য'ত দিয়েতো দিয়ে থাকে, আৰু য'ত নিদিয়েতো নিদিয়ে নাই। ওচৰ এৰিয়াবোৰতে মানে হিন্দুস্তান পাকিস্তানৰ নিচিনা, সিফালে আপোনাৰ বৰষুণ দিয়ে, ইফালে নিদিয়ে, ইফালে ৰ'দ, ইফালে খৰাং, ইফালে মানে পানীয়ে নাই, ইফালে কিবা, তেনেধৰণৰ। আৰু মানে বহুত বেয়া হৈ গৈছে বতৰ, বহুত বেয়া হৈছে বতৰ, কৈছোঁ নহয় বহুত বেয়া। অকণ বৰষুণ দিয়ে আৰু মানে ইমানেই বেয়া। আৰু আপোনালোকে যদি অকণমান ৰিচাৰ্চ কৰে, আজিৰ দিনত আপোনাৰ কাৰ্বন ডাই অক্সাইডৰো মানে পৰিমাণ বহুত বেছি পৰিমাণত বাঢ়ি গৈছে, আৰু তাৰ কাৰণে আমাৰ হাৰ্টৰ প্ৰব্লেম বেছিকৈ বাঢ়ি গৈছে। তো গতিকে সেইবোৰ কথা আমি উপলব্ধি নকৰোঁ, বা উপলব্ধি কৰিও মানে আমি জানি বুজিও মহামূৰ্খ আমি কাম কৰোঁ। আজি আপোনাৰ কিমান গৰম বাঢ়িছে, এতিয়া গৰমৰ ছিজন অহাই নাই, গৰম লাগিলেই, ইমানেই গৰম মানুহ থাকিবই নোৱাৰা হৈ গৈছে। তো গতিকে চব বস্তুটো এটা ভাৰসাম্য থাকিব লাগিব। ভাৰসাম্য যদি আমি বজাই নাৰাখোঁ, তেতিয়াহ'লে বিপদ হ'বই। সেইটো আপোনাৰ কেৱল মানুহৰ কাৰণে বিপদ নহয়, ইজনে সিজনৰ লগত আমি জড়িত, আমি সকলোৱে জানো। আমি পৰিৱেশ যিটো আমাৰ কিতাপ আছিল, সেইটোত আমি পঢ়োঁতে আমি সকলোৱে গম পাইছোঁ, বা আমি এনেহ'লেও জানো, নহয় জানো, ইজনে সিজনৰ লগত আমি মানে ধৰি লওক ডাইৰেক্ট ইনডাইৰেক্টলিকৈ আমি জড়িত। এটা বস্তু যদি কম বেছি পৰিমাণ হৈ যায়, তাৰ ছাইড এফেক্টটো হৈ যায়। তো গতিকে আজি আপোনাৰ গছ কমি যোৱাৰ কাৰণে তাৰ ছাইড এফেক্ট কেৱল মাত্ৰ আমাৰ বুলিয়ে নহয়, গোটেই জীৱ জগতৰ কাৰণে এইটো আপোনাৰ তাৰ যিটো চাপক্ৰিয়া, মানে যিটো আপোনাৰ তাৰ ছাইড এফেক্ট হয়, সেইটো সকলোতে মানে দেখা দিছে। তাৰ কাৰণে আজি আপোনাৰ গোটেইখিনি হৈ পৰিছে, গোলকীয় উত্তাপ বাঢ়িছে, কিবা হৈছে, মানুহৰ বেমাৰ আজাৰ বাঢ়িছে, সেইটো হৈছে, মানে বিভিন্ন ধৰণৰ সমস্যা সৃষ্টি হৈছে। গতিকে সেইকাৰণে আমি ভাৰসাম্যটো বজাই ৰাখিব লাগিব। আমি গছ লগাব লাগিব, গছ কটা বন্ধ কৰিব লাগিব, আৰু এই যিটো মেচিন হয়, এই মেচিনটো আমি বন্ধ কৰিব লাগিব। গতিকে ঘৰ বনাবলৈ কাৰণে, ঘৰত কিবা এটা বস্তু লগাবলৈ কাৰণে, ফাৰ্নিচাৰৰ কাৰণে গছৰ সলনি বিকল্প বস্তু বৰ্তমান সময়ত ওলাইছে। গতিকে আমি গছ কটা বন্ধ কৰিব লাগিব। আমি বেলেগ পদ্ধতিৰো গৈ পেলাই নিজৰ পেট পুহিব পাৰোঁ। গতিকে সেইটো ব্যৱসায় ভিত্তিত আমি ল'ব নালাগে। গতিকে গছে একো পাপ কাম কৰা নাই, কোনো দুখ কাম কৰা নাই, তেওঁ দোষী নহয়, অথচ আমি তেখেতক হত্যাৰ নিচিনা, মানে মৃত্যুদণ্ডৰ নিচিনা আমি তেখেতক ইমান ডাঙৰ এটা দণ্ড দি আছোঁ। খুব দুখৰ কথা। গতিকে আপুনি কি কয় এই ক্ষেত্ৰত কমেণ্ট কৰিব, আৰু ভাল পালে লাইক কৰিব, আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ আপুনি এই বিষয়লৈ সজাগতা কৰিব। ধন্যবাদ।